কৃষ্ণ রাম কৃষ্ণ রাম জনম হাম ফল হোক জপয় বিশ্রাম রাম জনম ফল হোক জপয় বিশ্রাম। মাধৰ ৰাংগা দুই চৰণে ধৰিয়া ৰাম নাম ৰস পিউ অঞ্জলি ভৰিয়া ৰাম নাম ৰস পিউ অঞ্জলি ভৰিয়া। আমি যে সেৱা লওঁ সেইকাৰণে আমি সেৱাটো সদায় এনেকৈ নহয়, সদায় এনেকৈ প্ৰভুৰ নাম আমি অঞ্জলি ভৰিয়া পান কৰিব দিছোঁ। অ ৰাম 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 কৃষ্ণ অ ৰাম ৰাম গুণময় সাধ্য সাধ নাক পৰি হৰি কৃষ্ণ কথা ৰস পিউ অঞ্জলি ভৰি ৰাম কৃষ্ণ কথা ৰস পিউ কৰ্ণাঞ্জলি ভৰি। গুণময় যিবিলাক সাধ্য সাধনা আছে, আমি যিমানবোৰ গুণময় যিমান আমি কৰি আছোঁ এইবিলাক চব গুণময়। এই সাধ্য সাধনা এইবিলাক এৰি দিয়া, কৃষ্ণ ৰস পান কৰা কেৱল কৰ্ণাঞ্জলি ভৰি, কৰ্ণাঞ্জলি ভৰি কৃষ্ণ ৰস পিব দিছে, অন্য কথা নাই। যত জীৱ ৰাখি ফুৰে কুশলক চাই হৰিনাম বিনে তাৰ মহালাভ নাই। হৰি নাম বিনে তাৰ মহালাভ নাই। আমি ভাল বিচাৰি ঘূৰি ফুৰিব নালাগে আৰু মোৰ অমুকটো ভাল হওক মোৰ তমুকটো ভাল হওক বুলি মই বিচাৰি ফুৰিব নালাগে। সেইজন ভগৱন্ত পুৰুষৰ নাম যদি শুদ্ধ সদাচাৰে মানে ল'ব পাৰিছোঁ মই একাত্মভাৱে, তেতিয়াহ'লে মোৰ ভাল বিচৰাটো সেই নামতে নিহিত হৈ আছে, বেলেগ জেগাত ক'তো নাই। অ ৰাম ৰাম হৰি গুণ গাৱন্তে কিঞ্চিতো নাহি দুখ গুছে ভয় মিলয় পৰমানন্দ সুখ ৰাম গুছে ভয় মিলয় পৰমানন্দ সুখ। হৰি কীৰ্তনত যাৰ মিলিল সন্তোষ সৰ্ব সুখ ভাগি हुए হৰে কলি দোষ। ৰাম সৰ্ব সুখ ভাগি হয় হৰে কলি। হৰি কীৰ্তনত যাৰ সৰ্বক্ষণে সন্তোষ হৈ আছে, হৰি কীৰ্তনৰ কৰি হৰিনাম লৈ যিজনে সন্তোষিত হৈছে সৰ্বক্ষণে, সেইজনক আৰু কিয়ে কলিয়ে কি কৰিব নোৱাৰে, দোষ ধৰিব নোৱাৰে, সকলো সুখৰ ভোগী হ'ব সেইজন অনায়াসে। ৰাম হৰি লৈ হৰি নাম ভাই তেজিয়া লাখ মিলিবে মংগল গুচি বেক ভৱ পাশ। ৰাম মিলিবে মংগল গুচি বেক ভৱ। মোৰ মৃত্যু হৈছিল, মোৰ মৃত্যু হৈছিল, এটা দুৰ্ঘটনাত মোৰ মৃত্যু হৈছিল। মই আফচোচ কৰিছোঁ, যেতিয়া মই জ্ঞান পাইছোঁ মেডিকেলত আহি যেতিয়া চিটত মই জ্ঞান পালোঁ যে মোৰ এক্সিডেণ্ট হৈছিল, মই মানে জ্ঞান পালোঁ, ঘূৰি আহিল জ্ঞানটো, অচেতন হৈ আছিলোঁ, মোৰ জ্ঞান নাছিল। তাৰপিছত যেতিয়া জ্ঞান পালোঁ তেতিয়া দুৰ্ঘটনাটোৰ বিষয়ে মোক যেতিয়া অৱগত কৰিলে তেতিয়া তৎক্ষণাত মোৰ আফচোচ আহিছে মনত। কি আফচোচ? আয়ুধি মোৰ যদি এই মৃত্যু হ'ল হয় মই বাচি গ'লোঁ হয়, কাৰণ মই মনত পৰিছে সেই মুহূৰ্তত মই কীৰ্তন সামৰি পাঠ গাই পাঠৰ ৰাম ৰামো দিছোঁ চলন্ত অৱস্থাত, আৰু সেই মুহূৰ্তত মোৰ দুৰ্ঘটনাটো হৈছে।
ৰাম ৰাম ডাকিছোঁ, ডাকাৰ পিছত মোৰ দুৰ্ঘটনাটো হৈছে। সেইদিনাখন ৰাতিপুৱা নাম গোৱা নাছিলোঁ, তেনেকৈ ওলাই গৈছিলোঁ। গতিকে চলন্ত অৱস্থাতে নামষাৰ গাই গৈছিল। মোৰ আফচোচ আছে, মোৰ যে মৃত্যু হ'ল, এইটো মোৰ বহুত ভাগ্য হ'ল। কিন্তু যাব নিদিলে ঈশ্বৰে, আকৌ লৈ আহিলোঁ, আকৌ ঘূৰাই আনিলোঁ। তাকে কৈছে যে কি ভৱপাশত যিবিলাক আমি পৰি আছোঁ, এই ভৱপাশবিলাকৰ পৰা আমি তৰি যাব পাৰিম। আলাস ভাৱটো আমাক তেজিব এৰি পেলাই সেই নাম লোৱা বুলি কৈছে। যিটো জনে ফুৰে সদা হৰি গুণ গায়া, হৰিৰ কৃপাত সিটো সুখে তৰে মায়া। ৰাম হৰিৰ কৃপাত সিটো সুখে তৰে মায়া। হৰিৰ কৃপা হ'লে আৰু কিবা লাগে নেকি? অ' ৰাম নামলৈ ভাই আলাসন কৰোঁ, নিকট চাপিয়া আছে যমৰ কিংকৰ। ৰাম নিকট চাপিয়া আছে যমৰ কিংকৰ। অজামিল উপাখ্যানটোত আমি পাওঁ নহয়, এফালে যমদূত আহি ৰখি আছে, যমদূতে নিবলৈ ৰেডি হৈ আছে, মোনা চোনা মানে তেওঁলোকৰ সাজপাৰ লৈ আহিছে। কিন্তু যমদূতৰ দুৰ্ভাগ্য চাওকচোন, অজামিলে পটককৈ নাৰায়ণক মাতি দিলে। ইফালে বিষ্ণুদূত আহি ৰখিয়ে আছে, কেতিয়া নাম লয় বুলি। যেই নাৰায়ণক মাতিলে সেইফালে পুতাকৰহে নাম লৈছে নে কাৰ নাম লৈছে পিছৰ কথা। নাৰায়ণ লৈছে, আমাৰ ভগৱন্তৰ নাম লৈছে। তৎক্ষণাত আহি বিষ্ণুদূত যমদূতক একে মাৰি পিটি, কিমানত ধন্দালি মাৰা নাই, দৌৰি আছে একে বিষ্ণুদূতৰ পিটনত। যমদূত ধৰা নাই জানো? একমাত্ৰ ভগৱন্তৰ নাম, ভাগ্য এই সৰু ল'ৰাটোৰ নাম নাৰায়ণ। গতিকে নামৰ শক্তিয়া কিমান সাংঘাতিক কথা দিছে। অ' ৰাম ৰাম ৰাম, কৃষ্ণ কথা গাওঁ, কৃষ্ণ কৃষ্ণ কথা গাৱে শুনে যিটো শ্ৰদ্ধা কৰে। কৃষ্ণ কথা গাৱে শুনে যিটো শ্ৰদ্ধা কৰি, অল্পকালে হিয়াত প্ৰৱেশ হৰি। ৰাম অল্পকালে হিয়াত প্ৰৱেশ হৰি। এইটো যত্ন কৰিব লাগে আমি, ঈশ্বৰক মোৰ হৃদয়লৈ অনাৰ যত্নটো কৰিব লাগে। এবাৰ যদি কিবাকে ঈশ্বৰক আনি ল'ব পাৰিছে, বাচি গ'ল আৰু, বাচি গ'ল। অ' ৰাম অপাৰ, ৰাম অপাৰ আনন্দ ৰস, ৰাম কৃষ্ণ বাণী, ৰাম কৃষ্ণ নাম মুখে নচাৰিবা জানি। ৰাম ৰাম কৃষ্ণ নাম মুখে নচাৰিবা জানি। অ' জপৰা মনম ভাই ভাবক সকল, ৰাম নাম বিনে নাহি পৰম মংগল। ৰাম ৰাম নাম বিনে নাহি পৰম মংগল। ভাৱকসকল বুলি কৈছে। ভাৱকসকল মানে যিসকল ঈশ্বৰ চিন্তক, ভগৱন্তৰ চিন্তক, সেইসকলক কৈছে। অ' ৰাম ভকতসকল, ৰাম নাম বিতে আৰু পৰম মংগল একো নাই, কেৱল ৰাম নাম লোৱা। অ' ৰাম নাম ৰাম ভাবিও ভাবক ভাই, ৰাম নাম সাৰ নিগম নকহে ৰাম বিনাম বিনে। ৰাম নিগম নকহে ৰাম নাম বিনে। অ' কৃষ্ণ পদ সেৱা সুখ পৰম দুৰ্লভ, হৰি সেৱা বিনে আন সকলে সুলভ। ৰাম
ইমান আগলৈ কৈ আছোঁ, কেৱল ইমান সহজ হৰিনাম ল'ব লাগে, নাম গৌ ভাই দৌৰি যা, নাই কোৱানে? মাধৱদেৱ পুৰুষে আকৌ বান্ধ দিছে, কি বান্ধ দিছে? যে কৃষ্ণপদক সেৱা সুখ পৰম দুৰ্লভ বুলি কৈছে। আমি ভাবিছোঁ ইমান সহজ কিয় নলওঁ, নহয়নে? এতিয়া সহজ লাগে, কৈ থাকোঁতে সহজ যেন লগা নাইনে? একেবাৰে সহজ যেন লাগিছে, কিন্তু সহজ নহয়। কেতিয়ালৈ? মোৰ কপটৰ ভাণ্ডাৰ, কপটৰ ঢাকনখন যেতিয়ালৈ গুচোৱা নাযায়, এই হৃদয়ৰ মাজত মোৰ যেতিয়ালৈ কপটৰ ঢাকনিখন গুচোৱা নাযায়, তেতিয়ালৈকে পৰম দুৰ্লভ হৈ আছে। বাকীবিলাক কিন্তু সুলভ, হৰিহত বাদে বাকী সকলো সুলভ, সহজতে পাব। কিন্তু এই হৰি সেৱাৰ যিটো সুখ, যিটো আনন্দ, সেইটো সহজ নহয় যেতিয়ালৈ মোৰ কপটৰ দুৱাৰখন খোলা নাযায়। ঔ কৃষ্ণপাদ পদ্ম ভৈল যাহাৰ আশ্ৰয়, তাহাৰ শেষ গুচয়নি শেষ দুখ ৰাম, তাহাৰ শেষ গুচয়নি শেষ দুখ। মোৰ মৃত্যু হ'ল, কি হ'ল? মৃত্যু হ'ল, হ'বলৈ দিয়ক। ঈশ্বৰে যদি মোৰ মৃত্যু বিচাৰিছে, মৃত্যুৱেই হওক, কিন্তু প্ৰভু তোমাৰ গুণনাম, তোমাৰ চৰণ যাতে সৰ্বক্ষণ পাওঁ, মৃত্যু মুহূৰ্ততো যাতে সেই নামখন, তোমাৰ চৰণখন পাওঁ, সেইটো মই বাঞ্ছা কৰোঁ। তেতিয়া মোৰ মৃত্যু যদি ব্ৰহ্মাই বিধিয়ে যদি মোক লিখিও থৈ দিছিল, এই বিধি বাধ্য হ'ব, নাই নাই ইয়াক নিবা নোৱাৰা, এই কাটি পেলাই ইয়াক আৰু অলপ বহাই দিম। অ' ৰাম ৰাম হৰি কীৰ্তনত ভাই নকৰিও হেলা, এহিকে ৰাখিবে ঘোৰ সংকটৰ বেলা। ৰাখিছেনে নাই? ৰাখিছে, সেইটোকে মানক। এনেই ৰখা নাই, কিন্তু এই সেৱাত ব্ৰতী হ'বৰ কাৰণেহে ৰাখিছে, এইটো ধেমালি নহয়। অ' ৰাম ৰাম দুৰ্লভটো দুৰ্লভ হৃদ গুণ নাম, জানিয়া কীৰ্তন কৰা তেজিয়ান কাম। ৰাম জানিয়া কীৰ্তন কৰা তেজিয়ান, হৰি গুণ কীৰ্তন কলিৰ নিজ ধৰ্ম, জানিবা সমস্তে শাস্ত্ৰৰ মৰ্ম। ৰাম জানিবা সমস্তে শাস্ত্ৰৰ, ৰাম নাম লয়া ভাই পাপী জন তৰে সুখে, হেন ৰাম নামৰ ভাণ্ডাৰ ভোৰ মুখে। ৰাম হেন ৰাম নামৰ ভাণ্ডাৰ ভোৰ মুখে, যিমুখে বুলিবা ৰাম সিমুখে ভাণ্ডাৰ, সদায় ভাবিও ৰাম ক্ষয় নাহিয়াৰ। ৰাম সদায় ভাবিও ৰাম ক্ষয় নাহিয়াৰ, ভাবিতে ভাবিতে ৰাম ৰসৰে আতি, আনন্দে ভাবিও ৰাম কিবাৰা দিন ৰাতি। ৰাম আনন্দে ভাবিও ৰাম কিবাৰা দিন ৰাতি। ৰাতি যেনিবা সাৰ পালোঁ, এবাৰ কিবা কাৰণত সাৰ পালোঁ, পেচাব লাগিল, কিবা খুচিতকৈ হ'ব, ৰাম 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 কৃষ্ণ নামষাৰ জপতে লজ হ'ব নেকি? অ' ৰাম ৰাম অনন্তৰ শৰণিধি ৰাম কৃষ্ণ নাম,
মুখ ভৰি ঢাকিয়া সদায় বোলা ৰাম ৰাম। মুখ ভৰি ডাকিয়া সদায় বোলা ৰাম। কিমান ৰস আছে হিচাপ নাই। আমি ৰসবিলাক কেনেকৈ উপভোগ কৰোঁ? ৰসবিলাক উপভোগ কৰাৰ আমাৰ বহুত কৌশল আছে, নহয়নে বাৰু? সাধাৰণ এটা কৈছোঁ, ঢেৰ ৰস আছে। অনন্ত ৰস বুলি ইয়াত কৈছে, অনন্ত ৰস। এটা সাধাৰণ ৰস কৈছোঁ, সাধাৰণ। এই কমলা দুটা আনিলোঁ, এটা কমলা কাটি চালোঁ, বাহ এইটো বিৰাট মিঠা হৈ থাকে, বৰ ভাল লাগিছে নে? আকৌ এটা এৰিছিলোঁ, বাপৰে বাপ এইটো টেঙাৰ টাপত খাব নোৱাৰি। এই দুটা ৰস, এটা টেঙা আৰু মিঠা, মই দুটা উদাহৰণ দিলোঁ। এই সংসাৰখনত যিমানবিলাক আমি ভোগ কৰি আছোঁ ৰস বিভিন্ন প্ৰকাৰৰ, কোনোবাই নতুন কাপোৰ এযোৰ পিন্ধি খুব ভাল লাগিছে, আৰু কোনোবাই এবাৰ মাত্ৰ বৰ ভাল লাগিছে দেখি মোৰ গাটো 7-8 মান উঠিছে, আৰু এইটো এটা ৰস, নহয়নে? এনেকুৱা অনন্ত ৰস। এই অনন্ত ৰসৰ ভঁৰাল বুলি কৈছে কি? হৰিনাম। হৰিনাম যদি আপুনি ভঁৰাল টনকীয়া কৰিব পাৰিছে, হৰিনাম যদি সৰ্বক্ষণ ল'ব পাৰিছে, এই অনন্ত ৰসৰ গৰাকী আপুনি হ'ল। এই ৰসবিলাকত হাজাৰ হাজাৰ ৰস তাত সোমাই আছে, অনন্ত, লিখি শেষ কৰিব নোৱাৰা ৰস সেই নামৰ মাজত সোমাই আছে। ৰাম 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 সদায় ভাবিতে ৰাম, যাৰ ৰস বাঢ়ে, ৰাম কৃষ্ণ নামে আৰ তাহা কনচাৰে, ৰাম ৰাম কৃষ্ণ নামে আৰ তাহা কনচাৰে, হৰি সেৱা বিনে আৰ সকলে অসাৰ, এহি মাত্ৰ সৰ্ব শাস্ত্ৰৰ বিচাৰ, এই মানে মাত্ৰ সৰ্ব শাস্ত্ৰৰ বিচাৰ, নামৰ ভাণ্ডাৰ মুখে ভৈল কত ভাগে, আনন্দে ভাবিও ৰাম যাক যত লাগে, ৰাম আনন্দে ভাবিও ৰাম যাক যত লাগে। এইজনে বৰভাগী একনামী, আৰু এজন বৰভাগী আছে একনামী, এইজন এজন বৰভাগী, এইজন এজন বৰভাগী, এইজন এজন সৰুভাগী, এইজন এজন সৰুভাগী, এইজন সৰুভাগী, অনেক সৰুভাগী, আৰু তাৰ মাজত আকৌ ভজনী আছে, নাইনে? ইমান নাম দিছি, নাম ল'বলৈ বুদ্ধিটো দিছি, এই নাম আমি লৈ শেষ কৰিব পাৰিম নেকি? ভঁৰাল শেষ আছে নেকি? এই ভঁৰালটোৰ শেষ আছে নেকি? শেষ নাই, অনন্ত ভঁৰাল, ইয়াৰ ভঁৰাল শেষ নাই। সেইকাৰণে কৈছে কি? হৰিহা কি কৈছে? আনন্দে ভাবিও ৰাম, নামৰ ভাণ্ডাৰ, এইখন নামৰ ভাণ্ডাৰ ভঁৰাল মুখত আছে, যাক যিমান লাগে লওক বুলি কৈছে, যত লাগে, বান্ধা নাই, নিৰিখ নাই, ইমানখিনি ল'ব পাৰি বুলি, যিমান লাগে সিমান লওক। যদি এসোপা টকা দিয়ে, অমুকত দিয়া হৈছে বোলে ইমান কোটি টকা মানে পৰি আছে, শেষ কৰি আপুনি লৈ শেষ কৰিব পাৰিব, কিন্তু নাম লৈ শেষ কৰিব নোৱাৰিব। অনন্ত ভাণ্ডাৰ। ৰাম মনে মুখে কৰি সদা বোলা ৰাম, লভিবা পৰমানন্দ দূৰ হৈব কাম, ৰাম লভিবা পৰমানন্দ দূৰ হৈবে কাম। নাম লৈছোঁ মই ঠিকে, কিন্তু মোৰ মনটো বেয়া কাম এটা কৰি আছে। মই হাতে কামে কৰা নাই, কিন্তু মোৰ মনটোৱে বেয়া কাম এটা কৰি আছে। মই কিন্তু নাম লৈ আছোঁ, সেই নামে মোৰ সিদ্ধ নহ'ব, সেই নামে মোৰ কাম নিদিয়ে। সেইকাৰণে মনটো মোৰ প্ৰভুৰ চৰণত অৰ্পণ কৰিব লাগিব। প্ৰভুক অৰ্পণ কৰি মনটোক তাত বান্ধি
তাৰপিছত তেওঁৰ নাম ল'ব লাগিব, তেতিয়াহে সেই নামে মোৰ ক্ৰিয়া হ'ব। অ' ৰামকৃষ্ণ নাম যাৰ মুখে ভৈলা গীত, নামৰ প্ৰসাদে সিটো ভৈল কীৰ্ত কীৰ্ত ৰাম নামৰ প্ৰসাদে সিটো ভৈল কীৰ্ত। সেইজন কীৰ্ত হ'ল আৰু যাৰ মুখত সৰ্বক্ষণে ৰাম নামে কৃষ্ণ নামে কীৰ্তন হয়, গীত হৈ আছে, তেওঁৰ আৰু বেলেগ কথা চিন্তা নাই, সৰ্বক্ষণে ৰাম নামকে লৈ ফুৰি আছে, সেইজন কীৰ্ত। ৰাম কৃষ্ণ বোলা ভাই জানতে, নচলিবা তেবে সেদূৰ ঘূৰ জম বাটে, ৰাম নচলিবা তেবে সেদূৰ ঘূৰ। ৰামকৃষ্ণ নামৰসে চিত্ত কভি যাও, বোল ৰাম কৃষ্ণ হৰি তেজিয়ান ভাব, ৰাম বোল ৰাম কৃষ্ণ হৰি তেজিয়ান ভাব। ৰামকৃষ্ণ নামে শেষ ধৰ্ম ভৈলা যাৰ, যম কাল মায়াৰ গু শিলয় অধিকাৰ, ৰাম যম কাল মায়াৰ গু শিলয় অধিকাৰ, অধিকাৰ আৰু নাই আৰু। অ' ৰাম ৰাম ৰামকৃষ্ণ নাম যাৰ থাকয় মুখত, যম যম দুটক নেদেখে সপোনত, ৰাম যম যম দুটক নেদেখে সপোনত। ৰামকৃষ্ণ নাম সদা লয়ে যিটো নৰে, যম ৰাজা তাহাৰলি খন দূৰ কৰে, ৰাম যম ৰাজা তাহাৰলি খন দূৰ কৰে। সেইজনৰ যিটো লিখনি বিধাতাই লেখা লেখনি 80 বছৰত মৰিব লগা আছিল, কিন্তু তাৰ লিখনি মুচি পেলাই আকৌ তাৰ আয়ুস বঢ়াই দিব যমৰাজে, বাধ্য লিখন মুচি দিব লাগিব লিখনি। অ' ৰাম 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 কৃষ্ণ ৰাম ৰাম, এই ৰামকৃষ্ণ নাম সদা ফুৰে যিটো গাই, তাহাৰে সে সমস্তে বিহীনি ভৈল চাই, ৰাম তাহাৰে সে সমস্তে বিহীনি ভৈল চাই। মহিমাযুক্ত উপদেশ শুনিব দেই। মাধৱদেৱ পুৰুষে আমি সকলৰ কাৰণে এই মহিমাযুক্ত উপদেশ আমালৈ এৰিছে। ৰামকৃষ্ণ নাম যাৰ মুখত কয়, কোনেও কথা নক'ব, তাহাৰেহে জানিবা আমি লীল মহোদয়, ৰাম তাহাৰেহে জানিবা আমি লীল মহোদয়। ৰামকৃষ্ণ কীৰ্তন স্বভাৱ ভৈল যাৰ, সিও ভৈল হৰি হৰিও ভৈল তাৰ, ৰামিও ভৈল হৰিৰ হৰিও ভৈল তাৰ। সেইজন হৰিৰ হ'ল, সেই জীৱটো হৰিৰ দাগ হ'ল, আৰু হৰিও সেইজন জীৱৰ হৰি হ'ল দাগ হ'ল। তাৰমানে কি হ'ল, তেওঁ হৰি হ'ল, তেওঁ নিজেই ঈশ্বৰ হ'ল। মই মাজে মাজে ভাগৱতত কেতিয়াবা কওঁ, আপোনাৰ ঈশ্বৰ হ'বলৈ মন নাই নেকি? ঈশ্বৰ হ'বলৈ মন আছে যদি এই ৰাস্তাটো আমি নিশ্চিত কৰি লওঁ। ৰাম ৰামকৃষ্ণ নামক সততে যিটো গাৱে, তাক হৰি ৰাখিয়া ফুৰয় সৰ্বভাৱে, ৰাম তাক হৰি ৰাখিয়া ফুৰয় সৰ্বভাৱে।
হৰিৰ পৰম প্ৰিয় ভৈলা সিটো নৰে ৰাম হৰিৰ পৰম প্ৰিয় ভৈলা সিটো নৰে। ৰাম বুলি তৰে মহা অন্ত জাতি, যিটো নাম নলৱেহি নতুহি নতি। ৰাম যিটো নাম ৰাম কৃষ্ণ বুলিয়া সংসাৰ সুখে তৰে, ৰাম কৃষ্ণ বুলিয়া নম চিন্তা কৰে। ৰাম কৃষ্ণ বুলিয়া নম চিন্তা কৰে। ৰামকৃষ্ণ বুলি তৰি বা ৰামকৃষ্ণ নুবুলি তৰি বাকী সমে, ৰাম নাম নললে ধৰিয়ানিবে জমে। ৰাম নাম নললে ধৰিয়ানিবে জমে। হৰিকু প্ৰকাশে কৰে ৰাম কৃষ্ণ নামে, হেন নাম নলয়াম ৰয় কোন কামে। ৰাম হেন নাম নলয়াম ৰয় কোন কামে। গাৰুভূত যৱন হৰিৰ নাম লয়, হেন হৰিৰ নাম সজনে নিলয়। ৰাম হেন হৰিৰ নাম সজনে নিলয়। হৰি নাম কৰে অন্ত জাতি কুমুকুত, সজ্জনে নামক নিন্দে কিনো অলৌত। ৰাম সজ্জনে নামক নিন্দে কিনো অলৌত। মহাপাপী তৰে হৰি নামৰ কীৰ্তনে, হেন নাম নলয়া সজ্জন ভৈল কেনে। ৰাম হেন নাম নলয়া সজ্জন ভৈল কেনে। সময় ক্ষুদ্ৰ বিষয় আশা কৰি, একান্তে নভজে পূৰ্ণা নন্দ মহাহৰি। ৰাম একান্তে নভজে পূৰ্ণানন্দ মহাহৰি। আপুনি নলয় নাম আনকো নিন্দয়, কোটি জনমকো লাগি দুৰ্ঘোৰ সঞ্চয়। ৰাম কোটি জনমক লাগি দুৰ্ঘোৰ সঞ্চয়। হৰি নামে কৰে সংসাৰৰ বন্ধ ছেদ, হেন নাম নাহি ইচ্ছা কিনো ভৈলে খেদ। ৰাম হেন নামে ইচ্ছা কিনো ভৈল ৰাম কৃষ্ণ হৰি নাম নিগমনি দুহ, সদা নুসুমৰে কেনে পাপমতি মূঢ়। হৰিপদ সেৱা সুখ ভকতে জানয়, আনজনে আৰ গোন্ধ মাতৃ নাপায়। আনজনে গন্ধ মাত্ৰ নপায়। হৰিকয়ে শুদ্ধভাৱে যিজনে ভজয়, হৰি নাম লয়া সুখে দুৰ্গতি তৰয়।
ভজিলা অৱশ্যে হয় ভাই তিন তৰুহিলা অৱশ্যে হয় ভাই তিন তৰুহিলা হৰি কীৰ্তন কজিতো জনে হেলা কৰে আপোনাক আপুনি বঞ্চিলে সিটো নৰে আপোনাক আপুনি বঞ্চিলে সিটো মনুষ্য শৰীৰ পাই কৃষ্ণ কণ ভজে এহি মানে ঘূৰ দুখে ঘূৰ সংসাৰত মজে ৰামেহি মানে দুখে ঘোৰ সংসাৰত মজে মৃত্যুৰ মুখত পৰি নভজে হৰিক সিটো অধমৰ জীৱ নত ধিক ধিক ৰামিটো অধমৰ জীৱ নদধিক হৰিপদ নভজে শাস্ত্ৰৰ সাৰ বুজি বেংকামুৱা জমদূতে তাংক ফুৰে খুজি ৰাম বেংকামুৱা জমদূতে তাক ফুৰে নৰতন পায়া হৰি নভজে যি নৰে সংসাৰৰ অনন্ত যু নিত ভ্ৰমি মৰে সংসাৰৰ অনন্ত যুগমি মৰে মনুষ্য হৰিৰে পাই হৰি নভজিল দুৰ্ঘোৰ সংসাৰে সিটো চিত্ত নমজিল দুৰ সংসাৰে সিটো চিত্ত নমজি কলিযুগে হৰিনাম নকৰে কীৰ্তন আপোনাক আপুনি বঞ্চিলে সিটো জন ৰাম আপোনাক আপুনি বঞ্চিলে সিটো হৰি ভজি হৰিনাম নলয়ে সাক্ষাৎ আপোনাক আপুনি কৰিলে আত্মঘাত ৰাম আপোনাক আপুনি কৰিলে আত্মঘাত প্ৰাৰ্থনীটো নৰতনু পায়া নভজিলে হৰি কবন চিলে বিষ্ণু মায়া নভজিলে হৰি বঞ্চিলে বিষ্ণু মায়া স্বয়ং ব্ৰহ্মা আদি দেৱতাসকলে কি কৰে এই মনুষ্য শৰীৰটো বিচাৰে কাৰণ ব্ৰহ্মাৰ আয়ুস এই সৃষ্টি ধ্বংস নোহোৱালৈকে আকৌ ব্ৰহ্মা হ'ব লাগে এই ব্ৰহ্মাৰ কামটো ব্ৰহ্মাই কৰি যাই থাকিব লাগিব দেৱতাসকলৰ নিজৰ যিটো ডিউটি সেইটো কৰিয়ে যাব লাগিব গতিকে দেৱতাসকলে সেই জেগাতে আছে সদায় কিন্তু হৰি ভজনাৰ সুযোগটো সুবিধা আৰু নাই সেইকাৰণে তেওঁলোকে কলি যুগত এই নৰতনটো বাঞ্ছা কৰে দেৱতাসকলে আৰু দেৱতাসকলে বাঞ্ছা কৰা এই নৰতনটো পোৱাৰ পিছত আমি হৰি হোৱাৰ প্ৰতি যদি আমি আকৰ্ষিত হ'ব নোৱাৰিলোঁ তাৰমানে আমাক বিষ্ণু মায়াই লম্ভি ভগৱন্ত পুৰুষে যিখন মায়াৰ জাল মেলি দিছিল সেই মায়াৰ জালখনত আমি ফচিলোঁ আৰু একান্ত শৰণে যিটো নভজিলে হৰি দুৰ্ঘোৰ যাতনা ভুঞ্জি বেক মৰি মৰি ৰাম দুৰ্ঘোৰ যাতনা
হাকন জানয় মতে মনুষ্যই হাকন জান হৰিকো কৰ অৱশ্য কীৰ্তন ভকতি হেন নাম নধৰিয়া যাই অধুগতি ৰামেণ নাম নধৰিয়া যায় অধোগতি। ৰাম ৰাম কৃষ্ণ। এই আমাৰ গৃহস্থ বাবু